আমাৰ সমাজত যুগ যুগ ধৰি চলি অহা কিছুমান কথা এটা কওঁ, আপোনালোকে শুনি কিনি মোক সমালোচনা কৰিছে বুলি কমেণ্ট বক্সত নকব। আৰু মই যদি সমালোচনা কৰিছো তেনেহলে কৰিছো, কোনো কথা নাই। সত্য কথা কবলৈ কেতিয়াও ভয় নকৰো। তো এখন সমাজত যদি এজন মানুহ যদি মৰি যায়, এই মৰা মানুহজনৰ আত্মাটোক শান্তি দিবৰ কাৰণে মানুহে বহুত ধৰণৰ কাজকৰ্ম পাতে। মৰা মানুহজনৰ আত্মাটোক শান্তি দিবৰ কাৰণে বহুত ধৰণৰ কিবা কিবি কৰে। তো মোৰ মতে কৰিব নালাগে। হয়, ঠিকেই শুনিছে আপোনালোকে। মোৰ মতে মৰা মানুহজনৰ আত্মাটোক শান্তি দিবৰ কাৰণে ইমানখিনি কিয় কৰিব লাগে? মানুহ কিমান স্বাৰ্থপৰ হ'ব লাগিব আপোনালোকে ভাবি চাওক। মানুহে মানুহক জীয়াই থাকোঁতে শান্তিমতে জীয়াই থাকিব নিদিয়ে, আৰু মৰাৰ পিছত এই মৰা মানুহজনৰ আত্মাটোক শান্তি হ'বৰ কাৰণে কিবা কিবি বিচাৰি ফুৰে বা কিবা কিবি কাজ কৰ্ম কৰে। তো কৰিবই নালাগে। মানুহক যদি জীয়াই থাকোঁতে যদি শান্তিমতে জীয়াই থাকিব নিদিয়া, তেনেহলে এই মৰা মানুহজনৰ আত্মাটোক যে শান্তি হওক বুলি কিয় কাজ কৰ্ম পাতিব লাগে হে? মানুহ বহুত নিষ্ঠুৰ আৰু স্বাৰ্থপৰ।